নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে টাইম এইডৰ ষ্টুডিঅ'। মই শৰৎ জ্ঞানৰ লৈ আহিছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰ। নাট্যনগৰী পাঠশালাত এতিয়া বৰদৈচিলা থিয়েটাৰ চাবলৈ ৰাইজৰ মাজত ভিৰ হোৱা দেখিবলৈ গৈছে। বৰদৈচিলা থিয়েটাৰ চাবলৈ ঠেলা হেঁচা কৰি মানুহ সোমাইছে নাটকৰ স্থলীত। আৰু বৰ্তমান বৰদৈচিলা থিয়েটাৰে দেখুৱাইছে চাৰ্কাছ নহয়, তেখেতলোকে দেখুৱাইছে থিয়েটাৰ। এক প্ৰকাৰ বৰদৈচিলা থিয়েটাৰে এইবাৰ ৰাইজৰ মাজত বিপুল সমাদৰ লাভ কৰিছে আৰু সকলো থিয়েটাৰকে পিছ পেলাই নাট্যনগৰী পাঠশালাত এতিয়া বৰদৈচিলাৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। বৰদৈচিলাই যিধৰণে এইবাৰ তিনিখনকৈ বিশেষ নাট লৈছিলে আৰু সেই তিনিওখন নাটকে ৰাইজে আদৰি লোৱা দেখিবলৈ পোৱা গৈছে, বিপুল সমাদৰ লাভ কৰিছে বৰদৈচিলা থিয়েটাৰে এইবাৰ নাট্যনগৰী পাঠশালাত। আমি জনাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তৰ সমগ্ৰ খবৰ। সকলো থিয়েটাৰকে পিছ পেলাই নাট্যনগৰী পাঠশালাত বৃদ্ধি পাইছে বৰদৈচিলাৰ জনপ্ৰিয়তা। ভ্ৰাম্যমান থিয়েটাৰ বৰদৈচিলাই এইবাৰ নাট্যনগৰী পাঠশালাত বিপুল সমাদৰ লাভ কৰিছে আৰু আৰম্ভ হৈছে বৰদৈচিলাৰ থিয়েটাৰ 2026-27 নাট্যবৰ্ষ। আৰু বেনাৰ পোষ্টাৰ নোহোৱাকৈ পাঠশালাত বৰদৈচিলাৰ চাবলৈ এতিয়া দৰ্শকৰ ভিৰ। নাট্যনগৰী পাঠশালাত ভ্ৰাম্যমান থিয়েটাৰৰ অঘোষিত প্ৰতিযোগিতা আৰু নিজৰ পচন্দৰ নাট্য দল আৰু শিল্পীক বিচাৰি থিয়েটাৰ গৃহত এতিয়া দৰ্শকৰ ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। আৰু এইবাৰ পাঠশালাত বৰদৈচিলা থিয়েটাৰৰ নাট মৰি যাম তোৰ বাবে চাবলৈ অপেক্ষাৰত দৰ্শক। আৰু নাটকখনক কেন্দ্ৰ কৰি পাঠশালাৰ নাট্যপ্ৰেমীৰ মাজত সৃষ্টি হৈছে বিশেষ উৎসাহ উদ্দীপনা। আৰু এই নাটখনে দৰ্শকৰ মাজত লাভ কৰিছে ব্যাপক চৰ্চা। আৰু এইবাৰ বৰদৈচিলা থিয়েটাৰে ব্যাপক চৰ্চা লাভ কৰিছে নাট্যনগৰী পাঠশালাত। আৰু তিনিখনকৈ বিশেষ নাটক এইবাৰ বৰদৈচিলা থিয়েটাৰত। আৰু প্ৰত্যেক বছৰৰ দৰে এইবাৰো বৰদৈচিলা থিয়েটাৰত তিনিখনকৈ বিশেষ নাটক আৰু প্ৰত্যেক বছৰে বিশেষ এই বৰদৈচিলা থিয়েটাৰ। আৰু পুনৰবাৰ এতিয়া সেই যে বিশেষ ৰূপ বৰদৈচিলা থিয়েটাৰৰ যে বিশেষ ৰূপ, সেই ৰূপ এতিয়া ৰাইজৰ আগত দাঙি ধৰিছে। আৰু নাট্যনগৰী পাঠশালাত ভ্ৰাম্যমান থিয়েটাৰৰ অঘোষিত প্ৰতিযোগিতাই ক্ৰমাৎ আকৰ্ষণীয় ৰূপ ধাৰণ কৰিছে। যি সময়ত নাট্যনগৰী পাঠশালাত বিভিন্নখন থিয়েটাৰ চলি আছে, কিন্তু তাৰ মাজত এই বৰদৈচিলা থিয়েটাৰখনে বিপুল সমাদৰ লাভ কৰিছে, যিহেতু বৰদৈচিলা থিয়েটাৰত এইবাৰো তিনিখনকৈ বিশেষ নাটক লৈছে। আৰু সেই তিনিখন নাটকৰ ভিতৰত প্ৰত্যেকখন নাটকে সঁহাৰি লাভ কৰিছে ৰাইজৰ। আৰু আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো বৰদৈচিলা থিয়েটাৰৰ এই দৃশ্য। প্ৰতিগৰাকী লোক তেনেকৈ ওলাই আহিছে। আৰু প্ৰত্যেক বছৰৰ দৰে এইবাৰো দেখিবলৈ পোৱা গৈছে বৰদৈচিলা থিয়েটাৰৰ এই বিশেষ যি কাৰুকাৰ্য। যিহেতু আমি বিগত সময়ত আমি দেখো যে আনসমূহ যি থিয়েটাৰ, সেই থিয়েটাৰসমূহৰ চাৰ্কাছ দেখুওৱা দেখিবলৈ পোৱা যায় বা চাৰ্কাছৰ নিচিনাকৈ বিভিন্ন ধৰণে কৰা দেখিবলৈ পোৱা যায়, কিন্তু সেই সময়ত এই বৰদৈচিলা থিয়েটাৰৰ যি কলা কৌশল আৰু প্ৰত্যেকগৰাকী যি কলা কুশলীকে ধৰি মঞ্চৰ সাজ সজ্জা পৰা ধৰি প্ৰত্যেকগৰাকী লোকৰ যি কষ্ট, অৰ্থাৎ এই সময়খিনি যি কষ্ট কৰিছে সেই কষ্ট সাৰ্থক হোৱা দেখিবলৈ পোৱা গৈছে। আৰু বিশেষকৈ প্ৰত্যেকখন নাটককে ৰাইজে আঁকোৱালি লোৱা দেখিবলৈ পোৱা গৈছে। আৰু এইবাৰো তিনিখনকৈ বিশেষ নাটক আছে। আৰু তাৰ মাজত যি মৰি যাম তোৰ বাবে, এই নাটকখন ৰাইজে চাবলৈ উপভোগ কৰা দেখিবলৈ পোৱা গৈছে। আৰু ঠিক তেনেধৰণে প্ৰতিগৰাকী কলা কুশলীক ৰাইজে মৰম দিয়া দেখিবলৈ পোৱা গৈছে। আৰু ৰাইজৰ মৰম দেখি এতিয়া বৰদৈচিলাৰ প্ৰত্যেকগৰাকী লোক এতিয়া অভিভূত হৈছে। আৰু যেনেধৰণে কষ্ট কৰিছে দিন ৰাতি একাকাৰ কৰি বৰদৈচিলাৰ প্ৰতিগৰাকী লোকে কলা কুশলীকে ধৰি প্ৰতিগৰাকী লোকে কষ্ট কৰা দেখিবলৈ পোৱা গৈছে। আৰু সেই কষ্ট এতিয়া সাৰ্থক হোৱা দেখিবলৈ পোৱা গৈছে। আমি দেখুৱাই আছো এই দৃশ্যাংশ এতিয়া নাট্যনগৰী পাঠশালা, যিহেতু পাঠশালাকে ভ্ৰাম্যমান থিয়েটাৰৰ নাট্যনগৰী বুলি কোৱা হয়। আৰু সেই নাট্যনগৰীত বৰ্তমান বৰদৈচিলা থিয়েটাৰে সকলোকে পিছ পেলাই জনপ্ৰিয়তা লাভ কৰা দেখিবলৈ পোৱা গৈছে। আৰু প্ৰত্যেকখন নাটক চাবলৈ দৰ্শকৰ সমাগম হোৱা দেখিবলৈ পোৱা গৈছে। বেনাৰ পোষ্টাৰ ব্যাপক প্ৰচাৰ নোহোৱাকৈ, অৰ্থাৎ যি সময়ত আমি দেখিবলৈ পাওঁ যে ভ্ৰাম্যমান থিয়েটাৰসমূহে যথেষ্ট প্ৰচাৰ কৰে, বহুলভাৱে প্ৰচাৰ কৰা দেখিবলৈ পোৱা যায়, কিন্তু সেই সময়ত কিন্তু বৰদৈচিলা থিয়েটাৰে তেনেধৰণে বহুলভাৱে প্ৰচাৰ নকৰি সীমিতভাৱে প্ৰচাৰ কৰাৰ পিছতো কিন্তু এতিয়া ভ্ৰাম্যমান জগতখনত এতিয়া বৰদৈচিলা থিয়েটাৰে খলকনি সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। আৰু আমি সেয়া দৃশ্যাংশ দেখুৱাইছো আপোনালোকক। আৰু যি অভিনয়, অৰ্থাৎ প্ৰত্যেকগৰাকী কলা কুশলীৰ যি দুৰ্দান্ত অভিনয়, সেই দুৰ্দান্ত অভিনয়ে মনমোহা দেখিবলৈ পোৱা গৈছে। সকলোৰে মন মোহিছে দুৰ্দান্ত অভিনয়। আৰু এতিয়া বৰদৈচিলা চাবলৈ সকলোৱে দলে বলে অহা দেখিবলৈ পোৱা গৈছে। ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে। যি থিয়েটাৰৰ যি বাকৰি, অৰ্থাৎ যি মঞ্চৰ ওপৰত তেখেতলোকে যি ধৰণে প্ৰতিটো বস্তু উপস্থাপন কৰিছে, সেয়া লাগিলে অভিনয় হওক, নৃত্য হওক বা লাইটৰে হওক,
যেনেধৰণে কাৰুকাৰ্য তেখেতলোকে দেখুৱাইছে, যেনেধৰণে দৃশ্যাংক দেখুৱাইছোঁ, বেটেৰী ৰিক্সা তেখেতলোকে ৰেম্পত বেটেৰী ৰিক্সা চলোৱা দেখিবলৈ পোৱা গৈছে। অৰ্থাৎ প্ৰতিটো দিশৰ পৰা এক প্ৰকাৰ নিখুঁতভাৱে তেখেতলোকে থিয়েটাৰখন উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে। ৰাস্তালৈ গৈ সেৱা জনাই আহিছোঁ, য'ত আমাৰ বেনাৰ পোষ্টাৰ একেবাৰে কম। তাত ভাবিছিলোঁ পাঠশালা ৰাইজে ক'ত বিচাৰি পাব বৰদৈচিলা থিয়েটাৰ, ক'ত বিচাৰি পাব মৃদুল ভূঞা, ক'ত বিচাৰি পাব বিশুদ্ধ নাটকক। কিন্তু মানুহে বিচাৰি পালে, শিলডাল ভাঙি আহিছে। আপোনালোকে দেখিছেই, থিয় হৈ আছে প্ৰায় 400-500 মানুহ থিয় হৈ আছে। গতিকে এইখিনি আমাৰ কাৰণে বহুত ভাল লগা কথা, এইকাৰণে জীয়াই আছোঁ। কিন্তু ভাৱে ভাৱে আহিছিলোঁ, পাঠশালাবাসীৰ ওপৰত এটা ভৰসা আছিল যে পাঠশালাবাসীয়ে বিশুদ্ধ নাটক চাব, আমাক মৰম কৰিছে। আগতো বহুত বছৰ ইয়ালৈ আহিছোঁ, মই 8 বছৰমান আবাহনতে আছোঁ, তেতিয়াও বহুত মৰম দিছে, এতিয়াও মৰম দিছে। গতিকে এই মৰমৰ আজি প্ৰতিফলিত হৈছে, য'ত আমাৰ একো নোহোৱাকৈ কেৱল নাটক চাবলৈ মানুহ আহিছে। আপোনালোকে দেখিছে শিলডল ভাঙি মানুহ আহিছে। এয়া পাঠশালাবাসীৰ ৰাজ সেৱাৰ থলী, এয়া বিশুদ্ধ নাটকৰ আচল জাগা। আমি ভাবিছোঁ আমাৰ য'ত কোনো আমাৰ প্ৰচাৰ নোহোৱাকৈ আজি যি মানুহ হৈছে, এয়া ভগৱান আমাৰ কাৰণে। এই ভগৱানখিনিৰ কাৰণে জীয়াই আছোঁ। এই ভগৱানখিনি নাটক জীয়াই ৰাখিছে, থিয়েটাৰ জীয়াই ৰাখিছে। দ্বিতীয় দৰ্শন থাকিব কাইলৈ আকৌ 2টা শ্ব' আছে এখন নাটক মৰিজামটোৰ বাবে। ৰাইজক অন্তৰৰ পৰা আন্তৰিক অভিনন্দন তথা শ্ৰদ্ধা জনাইছোঁ যে আমি ইয়ালৈ আহিছোঁ বিষ্ণুজ্যোতি সংঘৰ আমন্ত্ৰণ ক্ৰমে মাত্ৰ তিনি নিশাৰ বাবে। আহিয়েই কালি আমি প্ৰণৱ বৰুৱাৰ নাটক মঞ্চস্থ কৰিলোঁ অভিমান। সেই নাটখন ৰাইজে খুব ভাল পালে আৰু পোৱাৰ লগে লগেই আজি আপোনাৰ মৰিজামটোৰ বাবে নাটখন অভিজিতৰ অজস্ৰ মানুহ। ৰাতিপুৱা 11টা বজাতে ফাৰ্ষ্ট শ্ব'ৰ টিকেট শেষ হৈ গৈছে আৰু দেখিছে আপোনালোকে ক'তো মানে আপোনাৰ চেয়াৰৰ উপৰিও থিয় দিয়ে গোটেই হলটোত চাৰিও কাৰণে ভিৰ হৈছে আৰু ৰাইজে কৈছে খুব ভাল পাইছে বুলি। আমি আশা ৰাখিছোঁ যে অসমৰ ৰাইজে খুব ভাল নাটক বৰদৈচিলাৰ মঞ্চত দেখিবলৈ পাব। ৰাইজক অন্তৰৰ পৰা আন্তৰিক অভিনন্দন তথা শ্ৰদ্ধা জনাইছোঁ যে আমি ইয়ালৈ আহিছোঁ বিষ্ণুজ্যোতি সংঘৰ আমন্ত্ৰণ ক্ৰমে মাত্ৰ তিনি নিশাৰ বাবে। আহিয়েই কালি আমি প্ৰণৱ বৰুৱাৰ নাটক মঞ্চস্থ কৰিলোঁ অভিমান। সেই নাটখন ৰাইজে খুব ভাল পালে আৰু পোৱাৰ লগে লগেই আজি আপোনাৰ মৰিজামটোৰ বাবে নাটখন অভিজিতৰ অজস্ৰ মানুহ। ৰাতিপুৱা 11টা বজাতে ফাৰ্ষ্ট শ্ব'ৰ টিকেট শেষ হৈ গৈছে আৰু দেখিছে আপোনালোকে ক'তো মানে আপোনাৰ চেয়াৰৰ উপৰিও থিয় দিয়ে গোটেই হলটোত চাৰিও কাৰণে ভিৰ হৈছে আৰু ৰাইজে কৈছে খুব ভাল পাইছে বুলি। আমি আশা ৰাখিছোঁ যে অসমৰ ৰাইজে খুব ভাল নাটক বৰদৈচিলাৰ মঞ্চত দেখিবলৈ পাব। ৰাইজক অন্তৰৰ পৰা আন্তৰিক অভিনন্দন তথা শ্ৰদ্ধা জনাইছোঁ যে আমি ইয়ালৈ আহিছোঁ বিষ্ণুজ্যোতি সংঘৰ আমন্ত্ৰণ ক্ৰমে মাত্ৰ তিনি নিশাৰ বাবে। আহিয়েই কালি আমি প্ৰণৱ বৰুৱাৰ নাটক মঞ্চস্থ কৰিলোঁ অভিমান। সেই নাটখন ৰাইজে খুব ভাল পালে আৰু পোৱাৰ লগে লগেই আজি আপোনাৰ মৰিজামটোৰ বাবে নাটখন অভিজিতৰ অজস্ৰ মানুহ। ৰাতিপুৱা 11টা বজাতে ফাৰ্ষ্ট শ্ব'ৰ টিকেট শেষ হৈ গৈছে আৰু দেখিছে আপোনালোকে ক'তো মানে আপোনাৰ চেয়াৰৰ উপৰিও থিয় দিয়ে গোটেই হলটোত চাৰিও কাৰণে ভিৰ হৈছে আৰু ৰাইজে কৈছে খুব ভাল পাইছে বুলি। আমি আশা ৰাখিছোঁ যে অসমৰ ৰাইজে খুব ভাল নাটক বৰদৈচিলাৰ মঞ্চত দেখিবলৈ পাব। ৰাইজক অন্তৰৰ পৰা